আজি দেশব্যাপী জেল ভৰো আন্দোলন কেইটামান মৌলিক সমস্যাৰ ওপৰত ভিত্তি কৰি আমি এই আন্দোলনৰ আহ্বান দিব লগা হৈছে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে কৃষকসকলৰ সমস্যা একো সমাধান কৰিব পৰা নাই। পৰিকল্পিতভাৱে কৃষকৰ মাটি কাঢ়ি নিয়াৰ কাৰণে তেওঁলোকে আইন প্ৰণয়ন কৰিছে। শ্ৰমিকসকলক কামৰ নিৰাপত্তা তেওঁলোকে দিব পৰা নাই। যুৱ ছাত্ৰৰ শিক্ষাৰ সমস্যা সমাধান কৰিব পৰা নাই। বৰঞ্চ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ সমস্যা সমাধান কৰাৰ কাৰণে যি সংগ্ৰাম সংগঠিত কৰিলে, সেই ছাত্ৰ ছাত্ৰীসকলক জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ দৰে এই ধৰণে বিভৎস আক্ৰমণ কৰিছে এই মোদী চৰকাৰে। শ্ৰমিকসকলৰ ওপৰত বিভৎস আক্ৰমণ কৰিছে এই মোদী চৰকাৰে। শ্ৰমিকসকলক এই আক্ৰমণৰ বিৰুদ্ধে গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰাৰ কাৰণে শ্ৰম কোড বাতিল কৰাৰ দাবীত আৰু শ্ৰমিকৰ ন্যূনতম মজুৰি 26,000 টকা ঘোষণা কৰাৰ দাবীত আজিৰ এই আন্দোলন। এই আন্দোলনত আমি সকলোৱে অহা দিনতো তীব্ৰ আকাৰে অৱতীৰ্ণ হ'ব লাগিব। আজি আমি তেজপুৰ চহৰত এই হুঁচিয়াৰী মোদী চৰকাৰক জনাই দিছোঁ। এইটোৱে জেল ভৰো আন্দোলন। आज तो हम यही मोदी सरकार दादागिरी न चलिब, मोदी सरकार दादागिरी न चलिब। इनकलाब जिंदाबाद। আজি আজি আমাৰ এই সংগ্ৰাম জেল ভৰো আন্দোলনত, এই আন্দোলনত আমাৰ বিশেষকৈ আমার এই আন্দোলন আজি জেল ভরো আন্দোলন আর এই আন্দোলনত আমার গোটেই দেশ জুড়ে এই আন্দোলন চলি আছে। আমার জীয়াই থকা সংগ্রামৰ এই আন্দোলন আৰু এই আন্দোলনক তীব্ৰতৰ কৰাৰ কাৰণে আমি আহ্বান জনাইছো। বিশেষকৈ শ্ৰমিকসকলৰ বিৰুদ্ধে শ্ৰম কোড বাতিল কৰাৰ কাৰণে আমি দাবী জনাইছো। 26,000 টাকা ন্যূনতম মজুৰি দিয়াৰ কাৰণে আমি দাবী জনাইছো। আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী মৰ্যাদা দিয়া আৰু তেওঁলোকক মাননি সলনি মজুৰি দিয়াৰ কাৰণে আৰু অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি তাক মৰ্যাদা দিয়াৰ কাৰণে আমি দাবী জনাইছো। আৰু সদ্যহতে যি এতিয়ালৈকে নৰেন্দ্ৰ মোদী চৰকাৰে অসমৰ বানপানী সমস্যাক লৈ এটাও মাত মাতা নাই, এটা পেকেজ পইচা তেওঁলোকে ঘোষণা কৰা নাই। গতিকে ইয়াক আমি ধিক্কাৰ জনাইছো যে এই মোদী চৰকাৰ সম্পূৰ্ণৰূপে অসম বিৰোধী বিজেপি চৰকাৰ হয় আৰু তেওঁলোকৰ যে অসম বিৰোধী চিন্তাধাৰা আছে এই বানপানীত আমি প্ৰমাণ হল। গতিকে এই চৰকাৰক আমি তীব্ৰভাৱে আমি গৰিহণা জনাইছো আৰু ইয়াৰ কাৰণে শ্ৰমিক কৃষক ছাত্ৰ যুৱক ৰাজপথত মোদী চৰকাৰ হুঁচিয়াৰ এই শ্লোগানটো আমি ৰেঞ্জ কৰিছো। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।